डिगबोई में आज एक बड़ा राजनीतिक प्रदर्शन। जुबिन गर्ग की मौत की जांच की मांग को लेकर युवा कांग्रेस सड़क पर उतर आई है। डिगबोई शहर के तेल डिपो के पास युवा कांग्रेस ने अनशन कार्यक्रम शुरू किया, जिसमें 50 से ज्यादा कांग्रेस नेताओं ने हिस्सा लिया। प्रदर्शनकारियों का आरोप है कि जांच के नाम पर सरकार सिर्फ दिखावा कर रही है और सच सामने नहीं आने दिया जा रहा। जुबिन दा मृत्यु हुआ आज 3 माह हो गल। आज पर्यंत सरकारे जुबिन गार्गर जी रहस्यजनक मृत्यु সেই মৃত্যু আজি তাৰিখলৈকে কোনো ন্যায় প্ৰদান কৰা নাই। আচলতে ইয়াত কি ৰহস্য আছে সেই কথাটো আমি আচলতে বুজি পোৱা নাই। সেইটো কাৰণতে আজি সমগ্ৰ অসমত যুৱ কংগ্ৰেছৰ উদ্যোগত অন্বেষণৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ যে জুবিন গাৰ্গক অতি শীঘ্ৰেই ন্যায় প্ৰদান কৰিব লাগে। আচলতে ছিংগাপুৰত জুবিন গাৰ্গক কেনেদৰে পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল তাৰ বিচাৰ লাগে। মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ জুবিন দাৰ নামত কেৱল মাত্ৰ ৰাজনীতি কৰি আছে। আমি ৰাজনীতি কৰি থকা আমি দেখিছোঁ। গতিকে আচলতে মুখ্যমন্ত্ৰীয়ে আমাৰ জুবিন দাক আচলতে তেওঁ ন্যায় দিব বিচাৰে না নিবিচাৰে স্পষ্ট কৰি দিব লাগে।